গুড মৰ্ণিং সকলোকে আৰু লগতে মেৰী খ্ৰীষ্টমাছ। তো আপোনালোকৰ দিনবোৰ আজি ভালে যাওক তাৰে কামনাৰে। আৰু এই ফেষ্টিভেলটো সকলোৱে এনজয় কৰক, উপভোগ কৰক। আৰু লগতে আমাৰ ল'ৰাহঁতৰ স্কুলতো কালি খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিছিলে। তো সিহঁতক এয়া ৰঙা ৰঙা কেপ পিন্ধি যাবলৈ দিছিলে, আৰু কিছুমানে পূৰা চেণ্টা হৈও আহিছিলে। আৰু আমি যেনিবা চেণ্টা হৈ পঠোৱা নাই, অকল কেপটো কিনি দিছিলোঁ। আৰু সিহঁতে মেৰী খ্ৰীষ্টমাছৰ চংটোত অকণমান এনজয় কৰিলে, শিকালে আৰু মানে গালে সকলোবিলাকে মিলি বাচ্ছাবিলাক। আৰু কিছুমানৰতো আৱাজবোৰ মানে কি ৱৰ্ডবিলাক ফুটি উঠা নাই, তথাপিতো সিহঁতে ক্লেপ মাৰি মেলি ইমান ধুনীয়াকৈ সুন্দৰভাৱে পৰিৱেশন কৰিলে। সঁচাই এই টিকলাকেইটাকতো সঁচাই ভাল লাগিছে। আৰু সেই ভিডিঅ'টো মই সেইটো কাৰণে ফেচবুকত সাঁচি ৰাখিব বিচাৰোঁ, যাতে পিছলৈকে সিহঁতে চাব পাৰে বা আমিও চাই কেতিয়াবা ভাল লাগে। সৰু ল'ৰাৰিক আৰু কিছুমান ফটো হওক বা ভিডিঅ' হওক চাই ভাল লাগে, নহয়নে? তো সেইটো কাৰণে মই ফেচবুকত সাঁচি ৰাখিলোঁ। ত' ভাল লাগে এনেকৈ বস্তুবোৰ পিছলৈকে চাবলৈ পালে। আৰু মোৰো কেতিয়াবা মন যায় যে মই স্কুলত পঢ়োঁতে মোৰো যদি কেনেকৈ অকণমান ফটো বা ভিডিঅ' থাকিলে হয়তো আগতে তেনেকুৱা মোবাইল সেনেকুৱা আছিলে মানে এনেকুৱা ভিডিঅ' চিডিঅ' কৰাত আছিলে। তো সেইকাৰণে মোৰ কেতিয়াবা বহুত মনত পৰে সেই মই স্কুল ড্ৰেছত মইনো কেনেকুৱা লাগিছিলোঁ, চাবলৈ বহুতেই মন যায়। আৰু বা তেনেকৈ ফটো উঠা নাছিলোঁ সেইখিনি সময়ত। আৰু আগতে সৰস্বতী পূজা হ'লেওতো আমি ফটো হেৰিতে যাওঁ, দোকানত, ফটো ষ্টেটৰ দোকানত। তো তাতে ইমান ধুনীয়াকৈ লাইন ধৰিছোঁ, নহয়নে? তো সেইবোৰৰ কথা মনত পৰে কেতিয়াবা। তো আজিকালি অকণমান বেলেগ হৈছে, তো সেইটো কাৰণে সকলোবোৰ বস্তু মানে সাঁচি ৰাখিব বিচাৰোঁ আৰু ভাল লাগে চাবলৈ। চ' এয়া সিহঁতৰ স্কুলৰ বাহিৰৰ পৰিৱেশটো এয়া লাইন লাইনকৈ ধুনীয়াকৈ সিহঁতক ওলাই দি আছে। আৰু আমি গাৰ্জেনসকলে অকণমান বাহিৰৰ পৰা ভিডিঅ' ক্লিপ কৰি ৰাখিলোঁ, যি গতিকে নিজৰ নিজৰ ষ্টুডেণ্টৰ বিষয়ে মানে চাবলৈ বিচাৰোঁ। সেইকাৰণে সকলোৱে গাৰ্জেনে অকণমান অকণমান ভিডিঅ' কৰে, দেখি ওলাইছিলেহে। আৰু মাজতে অকণমান মেমহঁতেও ভিডিঅ' মানে ফটো মাৰি থ'লে। চ' ল'ৰা ছোৱালীবিলাক সঁচাই ভাল লাগিছে, টিকলা টিকলিকেইটা এইখিনি সময়ত, নহয়নে বাৰু? আৰু আপোনালোকে সকলোৱে আজি খ্ৰীষ্টমাছ কেনেকৈ চেলিব্ৰেশ্যন কৰিব পিছত কমেণ্টত জনাবচোন। আৰু দিনটো ভালেই যাওক তাৰে কামনাৰে আপোনালোকক। আমাৰ যে টিকলাই কৈ আছে মা চেণ্টাই গিফ্ট দিব, কেতিয়া দিব, তেনেকৈ কৈ আছে। আৰু তেনেকৈ কোৱা হৈছিলে ন। তো সিও ভাবি আছে যে চেণ্টাই ৰাতি আহি কিনে তাক গিফ্ট দি থৈ যাব। তো সি আশা এটা কৰি আছে, যিয়ে হওক বাৰু তাক মনে মনে এটা চকলেট আনি হ'লেও দিব লাগিব, তেনেকৈ এটা বিশ্বাস মানে কৰে। তো মাইমহঁতক তেনেকৈ বুজি আছে চেণ্টাই গিফ্ট দিব দেই তোমালোকক। তো তেনেকৈ সিও আহি কৈ আছিলে মোক যে মা মোক চেণ্টাই গিফ্ট দিব ৰাতি আহি কিনে। তো আগতে তেনেকৈ আমিও ভাবিছিলোঁ যে চেণ্টাই গিফ্ট দিয়ে মানে আহি কিনে। তো তেনেকৈ এটা ভাৱ আছিলে আমাৰো। চ' এয়া তাক দুখনমান ফটো কেপচাৰ কৰি ৰাখিলোঁ। এয়া মেমক যে ইমান ধুনীয়া লাগিছে ৰঙা চেলৱাৰত, আৰু পূৰা ৰঙা চুলি ধুনীয়া দেখা পাইছে। আৰু তাকো লগতে ফটো দুখনমান কেপচাৰ কৰি থ'লোঁ। আৰু আমাৰ টিকলা আহিছে লাজ কৰি কিনে ফটো নুঠে বোলে। তো ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।